So hello friends, welcome back to our channel. আশা কৰো আপোনালোকে সবে ভালে আছে। So আজি মই আপোনালোকৰ মাজলৈ বহুত টেনচন ক্ৰিয়েট কৰা এটা কোৱেশ্চনৰ এনসাৰ দিবলৈ আহিছো। এইটো হল যে আমাৰ 4500 যে মেৰিট লিষ্ট কেতিয়া দিব বা 4000 পোষ্টৰ যে এলপিইউপি ৰিক্ৰুটমেন্ট 10 অক্টোবৰত হ'ব নে নাই। So বলক ফ্ৰেন্ডছ আমি এই টপিক লৈ আজি আলোচনা কৰো। So ফ্ৰেন্ডছ আপোনালোকৰ মাইন্ডত বহুত দিনৰ পৰা ঘূৰি আছে যে 4500 যি মেৰিট লিষ্ট 10 অক্টোবৰত দিয়ে তেতিয়া হলে কি হ'ব আমাৰ ভেৰিফিকেশনৰ কামটো কেতিয়া পৰা ষ্টাৰ্ট হ'ব। এই 4500 ৰিক্ৰুটমেন্ট লৈ বহুত ষ্টুডেন্টৰ মাইন্ডত কি আছে নিজা নিজা এটা থটস গৰি উঠিছে। সো মই আজি এই ভিডিওৰ জৰিয়তে আপোনালোকৰ থটস বিলাক মই ক্লিয়াৰ কৰি দিম। সো 4500 এলপিইউপি ৰিক্ৰুটমেন্ট কেতিয়া হ'ব এই কোৱেশ্চনটোৰ আনসাৰটো হ'ল যে 4500 এলপিইউপি ৰিক্ৰুটমেন্ট 10 অক্টোবৰত নিদিয়ে। সো আপোনালোকে ভাবি আছে সাৰে এনে কৈ আছে, এইটো নহয়, মই এটা জেনুইন সাইডৰ পৰা এইটো ইনফৰমেশনটো আপোনালোকক দি আছো। এতিয়া কোৰ পৰা ইনফৰমেশনটো পালো মই ভিডিওটো আপোনালোকে লাষ্ট লৈকে চাব, মই আপোনালোকে লাহে লাহে এনসাৰটো দিবলৈ যাই আছো। তো ফাৰ্স্ট ৰিজনটো হ'ল যে নিউজ কেছ এতিয়ালৈকে আমাৰ কি হোৱা নাই, ফিনিশ হোৱা নাই আৰু ইয়াৰ লাষ্ট হিয়াৰিংটো 3 ছেপ্টেম্বৰত হ'বলৈ যাই আছে। ইয়াৰ পিছতে আমি কিবা ফাইনাল কি হ'ব এইটো গভৰ্ণমেণ্টে ৰাইট দিব। তাৰ পিছত হ'ল যে সেকেন্ড আমি আগষ্টৰ ফাৰ্স্ট উইকত আমাৰ যে এডুকেশ্যন মিনিষ্টাৰ ছাৰৰ লগত আমি লগ কৰিবলৈ গৈছো, আমাৰ গ্ৰুপ কেইজন গৈছিলো। সো ছাৰৰ লগত 4500 আৰু 5500 পোষ্টৰ লৈ ডিফাৰেন্ট টাইপ বস্তুলে আমাৰ কি হ'ল ডিসকাশন হ'ল। এই ডিসকাশনৰ পিছত ছাৰে আমাক বহুত কথা ক'লে যে 5500 পোষ্টৰ এটো 10 অক্টোবৰত সিওৰ হয়, কিন্তু আমি 4500 কামটো এই অক্টোবৰতে দিয়াৰ চেষ্টা কৰিম আৰু যদি নহয় আমি কি কৰিম নৱেম্বৰ আৰু ডিসেম্বৰত আপোনাৰ এটো কি কৰিম আপোনালোকৰ মেৰিটটো আমি পাবলিশ কৰি দিম। সো আপোনালোকে ইমান টেনচন কৰিব নালাগে, আপোনালোকৰ কামবিলাক আমি লাহে লাহে প্ৰসেসটো লাহে লাহে কৰি আছো। সো ফ্ৰেন্ডছ আপোনালোকে বুজি পালে। সো 4500 যে ৰিক্ৰুটমেন্ট হোৱাত অলপ লেট হ'ব পাৰে, কিন্তু এটো ইয়াৰত হ'ব এটো সিওৰ হয়। আপোনালোকে ইমান টেনচন কৰিব নালাগে যে আপোনালোকে এটো ভাবা না 5550 টা পোষ্ট আৰু 4500 পোষ্ট একেলগে দিলে অলপ হলো কিবা ওভাৰল্যাপিং হলে বা কিবা প্ৰবলেম ক্ৰিয়েট হলে হয়, কিন্তু এতিয়া যেহেতু গভৰ্ণমেণ্টে দুটা বস্তু বেলেগ বেলেগকে দি আছে তো আপোনালোকে ভাবি আছে যে গভৰ্ণমেণ্টৰ এটো ভাল পদক্ষেপ আমি বুলি ক'ব পাৰো। সো এইটো আছিল আমাৰ ভিডিওৰ মূল উদ্দেশ্য আপোনালোকৰ ইনফৰমেশন দিয়াটো। আশা কৰো ভিডিওটো আপোনালোকৰ ভাল লাগিছে আৰু এনেকা নিউ আপডেটৰ কাৰণে আমাৰ চেনেলটো লাইক কৰিব আৰু মোষ্টলি সাবস্ক্ৰাইব কৰিব। থ্যাংক ইউ।